আজি অসম গাঁওৰক্ষী বাহিনীৰ ৭৮ সংখ্যক প্ৰতিষ্ঠা দিৱস মৰাণ আৰক্ষী থানাৰ প্ৰাংগণত প্ৰতিষ্ঠা দিৱসটো উদযাপন কৰা হয়। মুক্তিযোদ্ধা তথা গাঁওৰক্ষী বাহিনীৰ প্ৰতিষ্ঠাপক হৰিনাৰায়ণ বৰুৱাৰ আবক্ষ মূৰ্তিত মাল্যাৰ্পণ কৰে প্ৰাক্তন ছাত্ৰ নেতা পবিত্ৰ চুতীয়াদেৱে আৰু অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে মৰাণ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দান্তেজিৎ দেউৰীয়ে। মৰাণ থানা গাঁওৰক্ষী বাহিনীৰ সভাপতি তথা অৱসৰপ্ৰাপ্ত শিক্ষক মোহনলাল উপাধ্যায়ৰ সভাপতিত্বত এখনি সভা অনুষ্ঠিত হয়। সভাত বক্তব্য ৰাখে অৱসৰপ্ৰাপ্ত উচ্চপদস্থ চৰকাৰী বিষয়া খগেন ভৰালী, প্ৰাক্তন ছাত্ৰ নেতা পবিত্ৰ চুতীয়াকে আদি কৰি বহুতো বিশিষ্ট ব্যক্তিয়ে। গাঁওৰক্ষী বাহিনীলৈ বিশেষ অৱদান আগবঢ়োৱা ৰাণীপথ গাঁওৰক্ষী বাহিনীৰ প্ৰাক্তন সভানেত্ৰী মীৰা বেগম আৰু থানা কমিটিৰ সহ সম্পাদক মিলু খানক বিশেষভাৱে ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰা হয়। গাঁওৰক্ষী বাহিনীলৈ সেৱা আগবঢ়োৱা কেইবাজনকো প্ৰশংসা পত্ৰৰে সম্বৰ্ধনা জ্ঞাপন কৰা হয়। ইয়াৰ লগে লগে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছে নিজৰ জিলাখনক আৰু নিজৰ ৰাজ্যখনক আগুৱাই নিয়াৰ যি আপ্ৰাণ প্ৰচেষ্টা আপোনালোকৰ মাজত উদ্বেলিত হৈ আছে তাক মই প্ৰণাম জনাইছোঁ। আজিৰ এই গাঁওৰক্ষী বাহিনীৰ প্ৰতিষ্ঠা দিৱসত হৰিনাৰায়ণ বৰুৱাই ভাৰত স্বাধীন হোৱাৰ পিছৰ পৰাই যি এটা প্ৰকল্প অসম চৰকাৰৰ কাৰণে, ৰাইজৰ কাৰণে, গাঁৱৰ কাৰণে, আমাৰ জিলাখনৰ কাৰণে 131খন গাঁওৰক্ষী বাহিনী সমগ্ৰ অসমত গঢ়ি তুলিলে। যি কাম প্ৰশাসনে নিজৰ ঠাইত বহি ঢুকি পাব নোৱাৰে, সেই কাম গাঁৱৰ ৰাইজে, গাঁৱৰ সভাপতিয়ে, গাঁওবুঢ়াই সেইখিনি কাম সহযোগিতা আগবঢ়াই লৈ যায় আৰু এগৰাকী বিষয়াক কৰ্মদক্ষ কৰি তেওঁৰ কৰ্মৰ কাৰ্যসূচীক সাহচৰ্য দি ওচৰ চপাই আনি সকলো কথাৰ নিৰাময়ৰ এটা বাট মুকলি কৰি দিয়ে। এই ক্ষেত্ৰত আপোনালোকে ভাবিব নালাগিব মই এজন গাঁৱৰ সাধাৰণ মানুহ, মোৰ কোনো দায়িত্ব নাই, তেনে কোনো কথা নাই। হিউমেন ৰিচোৰ্চ, সি কণাই হওক খুৰাই হওক, খালি বোবা হ'ব নালাগে। প্ৰতিজন মানুহৰে মূল্য আছে, কাৰণ চকু দুটা আছে আপোনাৰ। আমাৰ সভাপতি মহোদয়ে কৈছিলে আমাক চকু, নাক, কাণ আপোনালোকক কৈছিলে। গতিকে যেতিয়া বিষয়া যাব বা মই যাম বা অন্য ঠাইৰ পৰা পৰ্যটক আহিব, এই ৰাস্তাৰে গ'লে ক'ত পাম আপোনালোকে ক'ব জানে। তেওঁ সেই ৰাস্তাৰে গ'ল, ইয়াত কি কি আছে তেওঁ ক'ব জানে। তেওঁ টুৰিজিম হ'ল, বৃক্ষৰোপণে লৈছে বা বানপানী হৈছে সেই অঞ্চলত ভেটা কামেই কৰিছে। প্ৰশাসনক জনাওক, লোকেল জনপ্ৰতিনিধি আছে, মন্ত্ৰী মহোদয় আছে, তেখেতলোকক জনাওক। তেখেতলোকে আহি উঠি পৰি হয়তো সহায় কৰিবও পাৰে, নকৰিবও পাৰে। গতিকে নিশ্চয় কৰিব, মই জনাত। গতিকে আপোনালোকে সেই কামৰ কাৰণে নিজৰ গাঁওখন বাহিনীৰ সম্পাদক তথা নাগৰিক সমিতিৰ সদস্য মিলু খানদেৱ ফিৰোজ ভূঞাদেৱ। ৰাণীপথৰ শাহানা বেগম, নজিমা বেগম। আৰক্ষী বাহিনীৰ প্ৰতিষ্ঠা দিৱস হিচাপে কি কি কাৰ্যসূচী কৰিছে? আপোনালোকে দেখা নাই, তেতিয়া মোৰ বিষয়াজনে ডক্টৰ চি মহাপাত্ৰ তেওঁ আহিলে, তেওঁহে ক'ব পাৰিব, তেওঁহে ক'ব। আপোনালোকে ক'ব আপুনি মিছা কথা কৈছে। লগতে আমি ডক্টৰ যাদৱ বুলি এজন আছিলে, তেওঁ আমেৰিকালৈ গুচি গ'ল। তেওঁ ভেটেনেৰী ডক্টৰ। গাঁওৰক্ষী বাহিনীৰ প্ৰতিষ্ঠা দিৱস এসময়ত আৰু এই উপলক্ষে আমাৰ প্ৰথমতে পতাকা উত্তোলন সভাপতি মোহনলাল উপাধ্যায়ে কৰে। গাঁওৰক্ষী বাহিনীৰ দায়িত্ব ইয়াৰ পাছত মৰাণ কৰ্মনিষ্ঠা সম্পৰ্কে কৈছে। প্ৰাপ্ত বিষয়া আপোনালোকে কৈ আছে যে দান্তেজিৎ 100 দেউৰীয়ে টকা পাম। আমাৰ হিয়ামতো এটকা আচলতে দিব বন্তি কাৰণ প্ৰজ্বলন গাঁওখন কৰে, মোৰ, ঘৰখন মোৰ, ৰাস্তাটো মোৰ। শ্ৰদ্ধাঞ্জলি মই জনায়। তাক পৰিষ্কাৰ তাৰ কৰিব পাছত পাৰিম, আমাৰ সেইটো মোৰ বিশেষ দায়িত্ব। কাৰ্যসূচী মুকলি সভাত এতিয়া আমি নে 50 যেনে জন আছে তেনেতো পুলিচ মানে আহিলে আমাৰ ভিডিপিৰ লগত জড়িত যিখিনি কৰ্ম পুলিচে ঘূৰি ফুৰিব য'ত ত'ত, এই
পালন কৰিছে যোৱা এক বছৰ তেখেতলোকক এতিয়া সম্বৰ্ধনা জনোৱা হ'ব। ৰহস্য হৈছে সম্বৰ্ধনা জনাবলৈ কথাটো ক'বলগীয়া হ'ল আমাৰ ক'বলগীয়া হ'ল কি সকলো ৰাইজে এসাঁজ আপোনালোকে খাই কৰে কামবিলাক এই প্ৰতিষ্ঠা দিৱস পালন কৰিলে কৰিব। কি হ'ব সেই যে এতিয়া কমলাৰ যেনেকে প্ৰডাকশ্যন